সোমনাথ মন্দিৰ আৰু ভিডিঅ'টো যিখিনি সম্ভৱ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গাইজ, মই আজি আহিছোঁ এটা গুৱাহাটীৰ ভিতৰতে থকা এটা ধুনীয়া মন্দিৰ, সোমনাথ মন্দিৰ। এইটো সকলোৱে জানেই আৰু এইকেইদিন খুব ভাইৰেল হৈ আছে এই মন্দিৰটো। আৰু মই ভাবিলোঁ আজি আপোনালোককো দেখুৱাওঁ, তাৰ বাবে আহি গৈছোঁ মই সোমনাথ মন্দিৰ। আৰু ইয়াৰ লোকেশ্যনটো মই কৈ আছোঁ, ভিডিঅ'টো চাই থাকিব সেইখনলৈ। ইয়াৰে লোকেশ্যন বুলি ক'লে এইখিনি তেতেলীয়া বুলি কয়, তেতেলীয়া। আৰু ইয়াত আছে এইটো মন্দিৰ। আৰু ইয়াৰে যিটো মানে জালুকবাৰীৰ পৰা যিটো খানাপাৰা যোৱা মেইন ৰাস্তাটো, আৰু মেইন ৰাস্তাটোৰ কাষতে আছে এই ৰাস্তাটো। মানে অলপ বাইলেণ্ড আছে, অলপ সোমাই যাব লাগিব এনেকে এইফালে। কিন্তু এটা প্ৰব্লেম ইয়াতে মানে কি, জালুকবাৰী ছাইডৰ পৰা আহিলে এইটো ডিভাইডাৰটো মানে ইফালে ক্ৰছ কৰিব নোৱাৰি, অলপ দূৰ আগুৱাই যাব লাগে। এই ব্ৰিজ এখন আছে, ব্ৰিজখনৰ তলেৰে আহিব লাগে, সেইটো এটা প্ৰব্লেম, বেলেগ একো নাই অসুবিধা। আৰু ইয়াত লোকেশ্যনত ধুনীয়াকৈ সোমনাথ মন্দিৰ বুলি মাৰিলে ধুনীয়াকৈ আহি যায়, সেইটো গম পাব। আৰু বলক এতিয়া মই মন্দিৰৰ ভিতৰখিনি দেখুৱাম, চাই থাকিব ভিতৰলৈ শেষলৈ। এতিয়া গৈ আছোঁ মই মন্দিৰৰ ভিতৰলৈ। মন্দিৰৰ পৰিৱেশটো খুব ধুনীয়া, কিন্তু একদম পুৰা সেউজীয়া 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 পৰিৱেশ। এইফালে গাৰ্ডেন এখন আছে এইফালে, আৰু ইয়াত পাৰ্কিং চাৰ্কিং কৰাৰ ধুনীয়া সুবিধা আছে। এইফালে পাৰ্কিং আছে, মই বাইক চাইক ইফালে পাৰ্কিং কৰি থৈ দিছোঁ। আৰু এই ধুনীয়া গেটখনৰ ভিতৰতে সোমাই আহিলেই আপুনি দেখা পাব এইটো মন্দিৰ। আৰু এবাৰ মই ইয়াৰে পৰিৱেশটো এটা ধুনীয়াকৈ দেখুৱাই দি আছোঁ, চাই ল'ব। আৰু এয়াই হৈছে মন্দিৰৰ পৰিৱেশটো, দেখিছেনে কি ধুনীয়া পৰিৱেশ। চাৰিওফালে এনেকুৱা এইবিলাক গছ আছে, এইবিলাক চাৰিওফালে আছে, আৰু এইবিলাক ফুল, আৰু তাৰ মাজতে আছে মন্দিৰটো। মানে সঁচাই কৈছোঁ, ধুনীয়া এটা পৰিৱেশ। আৰু মন্দিৰটোৰ বাহিৰত এইকেইটা মূৰ্তি আছে, এইবিলাক নামবিলাক লিখাই আছে ইয়াতে, এইবিলাক। আৰু গেটখন দেখিছেনে কি ধুনীয়া। জয় বজৰংবলী। এতিয়া মই ভিতৰলৈ যাওঁ, মন্দিৰটোৰ ভিতৰলৈ। মই এই মন্দিৰটোত কিন্তু আগতে আহি পোৱা নাই, আজি প্ৰথম আহিছোঁ। চাওঁ ভিতৰলৈ। যিহেতু সোমনাথ একচুৱেলি শিৱৰ মন্দিৰ, শিৱৰে মন্দিৰ হ'ব চাগে। এইফালে আহি দুটা ৰাস্তা আছে, ইফালেও এটা আছে, ইফালেও এটা আছে। ইফালটোৰে যাওঁ এনেকৈ। আহি আছোঁ ভিতৰলৈ। কি ধুনীয়া ধুনীয়া, দেখিছেনে গাইছ। আৰু এয়াই হৈছে মন্দিৰটো। ভিতৰটো দেখিছেনে কি ধুনীয়া গাইছ। ভিতৰটো খুব ধুনীয়া কিন্তু। ইয়াত আমি গণেশৰ মন্দিৰ পালোঁ, আৰু নিশ্চয় শিৱৰ মন্দিৰ আছে, চাই লওঁ সেইটো। আৰু গাইছ ইয়াৰ কাষতে এটা শিৱ মন্দিৰ আছে, ধুনীয়া শিৱ মন্দিৰ, মই সেইটোও দেখুৱাই আছোঁ। এইটো ইয়াৰে শিৱ মন্দিৰ। মানে মই অলপ সোনকালে আহিছোঁ তো, 7টা বজাই নাই এতিয়াও।
সেইকাৰণে মানে মন্দিৰত বেছি ভক্ত অহা নাই আৰু যিখিনি পূজাৰী আছে তেওঁলোকো স্নান কৰি আছে আৰু মন্দিৰৰ বাচন বৰ্তন এইবিলাক ধুই আছে। আৰু মানুহ হয় ইয়াতে, বহুত মানুহ হয়, দেৰিকৈ হ'ব মানুহ, গতিকে অলপ মই ইয়াতে বহোঁ, মন্দিৰটো অলপ ভালকৈ চাওঁ। মন্দিৰটোৰ শেষৰ ফালে আছে ধুনীয়া স্পেচ আছে, তাত আপুনি গাড়ী চাড়ী আনিলে পাৰ্কিং কৰিব পাৰে। ইয়াত বহুত স্পেচ আছে আৰু ইয়াতে মই জনামতে এটা বিয়া ভৱনো থকা বুলি শুনিছিলোঁ, হয়তো এইটোৱে। ইয়াত পাৰ্টি চাৰ্টিও হয়তো হ'ব, বা পাৰ্টি মানে ধৰক বিয়া শুভ অনুষ্ঠানবিলাকৰ যিখিনি, এয়াই। আৰু এয়া হৈছে পাৰ্কিং স্পেচ। আৰু এইটো চাগে পুৰণা মন্দিৰ এটা আছিল আগৰ। আৰু গাইজ, এয়া আছিল সোমনাথ মন্দিৰ। আৰু ভিডিঅ'টো যিখিনি সম্ভৱ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল পালে কমেণ্ট কৰিব আৰু চাব ভিডিঅ'বিলাক। আৰু নেক্সট এটা ধুনীয়া ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই।